Hello everyone, সকলোকে ওয়েলকাম জনাইছো এটা নতুন ভিডিওলৈ আৰু এই ভিডিওটিত আমি সাম আমাৰ অসম চৰকাৰৰ যি ভেটেনাৰি ডিপাৰ্টমেন্ট বা পশুপালন বিভাগ আছে সেই বিভাগৰ আন্ডাৰত যে ট্ৰেইনিং কোৰ্স এটা হয় VFA ট্ৰেইনিং বা ভেটেনাৰি ফিল্ড এসিস্ট্যান্ট ট্ৰেইনিং সেই ট্ৰেইনিংটোৰ যি এডমিশন প্ৰসেস থাকে সেই এডমিশনৰ কাৰণে নোটিফিকেশন আহিছে বা এডভাৰটাইজমেন্ট প্ৰকাশ হৈছে তো সেই এডভাৰটাইজমেন্টটো শেয়াৰ কৰিব বিচাৰিছো তো ইয়াত দেখিছে আপোনালোকে এডমিশন নোটিস ফৰ দা VFA ট্ৰেইনিং কোৰ্স সেশন 2024-25 আৰু এই কোৰ্সটোৰ কাৰণে এপ্লাই কৰা লাষ্ট ডেট হৈছে 13/07/2025 13 জুলাই 2025 আৰু তো অনলাইন এপ্লিকেশন কৰিব লাগিব আৰু অনলাইন এপ্লিকেশন কৰিবৰ কাৰণে এটা ওয়েবসাইট দিয়া আছে এই ওয়েবসাইটটো মই দেখাই আছো আৰু এই ট্ৰেইনিংটো অনুষ্ঠিত হ'ব বা ট্ৰেইনিং কোৰ্সটো হ'ব যি স্কুল অফ ভেটেনাৰি সায়েন্স আছে ঘুংগুৰ শিলচৰ থকা ভেটেনাৰি সায়েন্সৰ যি কলেজ আছে বা পশুপালন বিভাগৰ যি কলেজ আছে তাতে এই ট্ৰেইনিংটো হয় আৰু যিসকলে ইন্টাৰেস্টেড তেওঁলোকে 14 জুনৰ পৰা 13 জুলাইৰ ভিতৰত অনলাইন এপ্লাই কৰিব লাগিব আৰু টোটাল 200টা সিট আছে আৰু বিভাগটো হৈছে অফিস ডাইৰেক্টৰেট অফ এনিমেল হাজবেন্ডাৰী এণ্ড ভেটেনাৰি আসাম কেনিগুটি গুৱাহাটী এটো হৈছে হেড অফিস আৰু টোটাল সিট আছে 200টা তাৰে ভিতৰত জেনাৰেলত আছে 102টা EWS 10টা MOBC OBC আছে 73টা আৰু ST প্লেনত 10টা SC 5টা ST হিলৰ কাৰণে নাই টোটাল 200টা পোষ্ট আছে আৰু বয়সৰ সীমাটো আছে মিনিমাম 18 বছৰ হ'ব লাগিব আৰু ম্যাক্সিমাম 30 বছৰ বাকি OBC কাৰণে 3 বছৰ ৰেহাই পাব আৰু SC ST কাৰণে 5 বছৰ ৰেহাই পাব আৰু শিক্ষাগত অৰ্হতা কিমান লাগিব এডুকেশনাল কোৱালিফিকেশন লাগিব হাই সেকেন্ডাৰী সায়েন্স পাস উইথ বায়োলজি এজ এ সাবজেক্ট গতিকে যিসকলে হাই সেকেন্ডাৰী পাস কৰিছে সায়েন্সত তেওঁলোকে এপ্লাই কৰিব পাৰিব কিন্তু হাই সেকেন্ডাৰীত বায়োলজিটো সাবজেক্টটো থাকিব লাগিব গতিকে এখিনি হৈছে এলিজিবিলিটি বা শিক্ষাগত অৰ্হতা আৰু এপ্লিকেশন ফিস ইয়াত এপ্লিকেশন ফিস নালাগে তাৰ পিছত কেনেকৈ এপ্লাই কৰিব ইয়াত দিয়া আছে এই যেটো লিংক দেখিছে ahvaasam.gov.in এই ওয়েবসাইটটোত আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এই লিংকটো খোল খাব 14 তাৰিখে 12টা বজাত তো 14 তাৰিখে 12টা বজাৰ পৰা আপোনালোকে 13 জুলাইৰ ভিতৰত এপ্লাই কৰিব পাৰিব আৰু সিলেকশন প্ৰসিডাৰটো কেনেকৈ হ'ব সিলেকশন প্ৰসিডাৰ হ'ব প্ৰথমতে এপ্লিকেশন বিলাক ভেৰিফাই কৰিব তাৰ পিছত যিসকল সিলেকশন হ'ব ইন্টাৰভিউ কৰে তেওঁলোকক মাতিব আৰু সিলেকশনৰ মেছেজ যেটো প্ৰসেস হ'ব ইয়াত হ'ব পার্সেন্টেজ অফ মার্কস HLC ৰ পার্সেন্টেজটো চাব আৰু তাতে তাৰে পৰা 40% ল'ব আৰু মেট্ৰিকৰ পার্সেন্টেজৰ পৰা 20% ল'ব আৰু পার্সোনাল অ্যাসেসমেন্ট টেষ্ট অলপ ইন্টাৰভিউ ল'ব আৰু তাতে 40% ওয়েটেজ থাকিব গতিকে মেট্ৰিকৰ পার্সেন্টেজ হাই সেকেন্ডাৰী পার্সেন্টেজ আৰু যেটো পার্সোনাল অ্যাসেসমেন্ট টেষ্ট বা যেটো অলপ ভাইভা টাইপৰ হয় তাৰে পৰা নম্বৰ থাকিব আৰু ভাইভাত হেবিলাক কোৱেশ্চন সুধা হ'ব যিবিলাক বায়োলজি ফিজিক্স কেমিষ্ট্ৰি জেনাৰেল নলেজ এইবিলাক কোৱেশ্চন তাত সুধা হ'ব আৰু প্ৰতিজন মেম্বাৰে 5টা কৈ কোৱেশ্চন সুধিব আৰু 2-3টা মেম্বাৰ থাকিব আৰু প্ৰতিটো কোৱেশ্চনত 4 নম্বৰ থাকিব গতিকে সিলেকশন প্ৰসেসটো পিছত গম পাব বাৰু কিন্তু ফাইনাল মেৰিট লিষ্ট পাবলিশ হ'ব এই গোটেই নম্বৰখিনিৰ ওপৰত বেছ কৰি পেলাই গতিকে এইখিনি হৈছে এই যেটো কোৰ্স আছে কোৰ্সটোৰ সবিশেষ আৰু এপ্লাই কৰোতে কি লাগিব এইবিলাক আছে এছ প্ৰুফৰ কাৰণে মেট্ৰিকৰ এডমিট লাগিব তাৰ পিছত PRC লাগিব আৰু মেট্ৰিকৰ মাৰ্কশিট হাই সেকেন্ডাৰী মাৰ্কশিট পাসপোর্ট ফটো সিগনেচাৰ কাষ্ট সাৰ্টিফিকেট যদি আছে লাগিব আৰু যদি EWS আছে লাগিব আৰু ইখিনি DDO সাৰ্টিফিকেটটো এটো আমাৰ এমপ্লয়ি বিলাকৰ কাৰণে সবৰ কাৰণে নহয় গতিকে বাকি ইখিনি কন্ডিশন কিছুমান আছে আপোনালোকে অনলাইন এপ্লাই কৰোতে গম পাই যাব তাতে আৰু কি লাগে আৰু ফাইনাল ৰিজাল্ট বিলাক নিউজপেপাৰত দিয়া হ'ব গতিকে আজিৰ ভিডিওত এখিনি ইনফৰমেশন শেয়াৰ কৰিলো আপোনালোকৰ যদি কিবা কোৱেশ্চন থাকে এই
এডভাৰটাইজমেণ্টৰ ওপৰত মোক কুৱেশ্যন কৰিব পাৰে কমেণ্ট বক্সত, মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু যিসকলে চেনেলটো নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি ল'ব, আৰু ইয়াৰ লগত ৰিলেটেড কিবা আপডেট থাকিলে মই জনাম, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ফ্ৰেণ্ড চাৰ্কেলৰ মাজত। ধন্যবাদ।